Hello friends, good morning. আজি ৰাতিপুৱাৰ একদম মানে বাহিৰৰ চোকাৰ পৰা গুড মৰ্নিং দিছো আৰু এনেকুৱা ড্ৰেছতে আছো এতিয়াৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আজি এটা মানে ভিডিও বনাম আজি লাষ্ট ডিসেম্বৰ বছৰৰ শেষ সানডে খুব এটা ভাল লাগিছে মানে আজি লগ বন্ধুৰ হৈতে অকনমান ধেমালিও কৰিম বুলি ভাবিছো ফূৰ্তি কৰিম বুলি ভাবিছো গতিকে তাত যাব কাৰণে ৰেডি একদম ৰাতিপুৱাৰ পৰা আজি ৰেডি গতিকে আজি আমাৰ 31 ডিসেম্বৰটো কেনেকৈ উদযাপন কৰা হৈছে চাব নেকি ইয়াৰ এটা আছে গৰৈ মাছ এটা নহৰু পুৰা দি থকা হৈছে ইয়া কলদিল ভাজি এখন অমিতাৰ ভাজি লৈ যোৱা হল ঘৰৰ ভিতৰত আকৌ কণীটো ক'ত আকৌ এইটো কণী আৰু ইয়াতে এবিধ খুব ভাল বস্তু আছে কিন্তু নেদেখাও বাৰু আকৌ ইয়া কি ভোট জলকীয়াৰ সৈতে আজি বঢ়িয়া চাটনিও হ'ব কালি জানুৱাৰী কি কৰিবা কোৱা কেনেকুৱা প্লেন নতুন বছৰত একো নাই লক্ষ্যহীন হিচাপে থাকিলে একো নাই বুজিছে না ও কণী অন্দাটো ইয়াতে দিলা বা কল দিলৰ সৈতে কণী ক বা ডাবল কণী আৰু কল দিল বঢ়িয়া মিলিছে ভাল লাগিব নে খাই ৰাইজ আপোনালোকেও পাৰিলে খাই যাবচোন কল দিলৰ সৈতে কণী ভাজি বঢ়িয়া আমাৰ এয়া পুৰণি বছৰ বিদায়ৰ খানা চলি আছে ইফালে এজন ৰান্ধনী পুৰা নতুন বছৰ আদৰি ল'ব আজি এজন নহয় এগৰাকী ৰান্ধনী ইফালে পুৰা ব্যস্ত পুৰা ফিটিং হৈ আছে এনেকুৱা ৰান্ধনী পোৱা নাযায় পতকে একচুয়ালি আজিৰ কাৰণে আৰু ইফালে পুৰা ইফালে হল লোকেল মুৰ্গী ইফালে হল গাহৰি আকৌ ইফালে কি এইটো হাঁহি আমাৰ সদস্যসকল বহি আছে চাটনিটো মেন কোনে বনাব এই সালাডটো কোনে বেছি স্পেশাল হা নহয় এইটো পকা ৰ'দত থৈ দিছো যে যদি কিবা মেডিচিন আছে শেষ হওক নেকি এই আমাৰ ৰান্ধনীজনে মানে তেখেতৰ ৰেচিপিটো হৈছে বুলি পুৰা পষ্ট দি আছে বাহ ছাৰ এক পিচ খাই চাম তেতিয়াহে হৈছে নে ক'ব পাৰিম হৈছে নে গম পোৱা নাইতো আমাৰ পাৰ্টিৰ খানা আৰম্ভ হৈ গ'ল আমাৰ ইফালে ছাৰে বহিছে এইবোলে আমাৰ ৰাইজবিলাক চাই লওক ইফালে দুজন আছে So bye bye 2023 bye bye হয় না पर्वतर ढक ढकिया लिहिरी पे किया बता जन पे हाले जुगालो सोपति पुरला हितकाल दुसरे दिसे से भागे तुरदरे नासनी देवी श्री कृष्ण बाही बजाय सिले सागे मुरबई नाहे बाही बजाय सिले सागे উপস্থিত ব্যক্তিসকল আচলতে জানুৱাৰী 1 তাৰিখ 2024 চন এটা ভাল এটা মুহূৰ্ত বুলি ক'ব লাগিব আমি ইয়াতে সকলোৱে লগ হৈছো কিন্তু কিছু অসুবিধা আজি সকলোৱে ব্যস্ত কাৰোবাৰ খানা কাৰোবাৰ কৰবালৈ যোৱা কাৰোবাৰ ফূৰ্তি কৰাৰ সময় গতিকে আমাৰ যিখিনি সদস্য বা অতিথি আহিব লাগিছিলে তেখেতসকলে আহিব নোৱাৰিলে তথাপিও আজি এটা শুভ মুহূৰ্ত বুলি ক'ব খুজিছো আমাৰ শ্ৰদ্ধাৰ মিনাৰাম বৰাদেৱৰ এটি নতুন গীত আৰু সহযোগী কৰিছে এইখন ঘৰৰে এগৰাকী সদস্য প্ৰিয়াংকী মহন্তই সো তেখেত দুজনৰ এটি গীত জোনালী 2024 অৰ্থাৎ জোনালী 2024 নামেৰে এটি
এলবাম আৰু গীতটো হৈছে অ জোন জোনালী সেই গীতটো মুকলি কৰিবলৈ গৈ আছো যেহেতু আজিকালি যিটো চিষ্টেম ইউটিউব ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ছ'চিয়েল মিডিয়াই আমাৰ দৰে সংগীত ভাল পোৱা ব্যক্তিসকলক আগবঢ়াই লৈ গৈছে সেইটো এটা খুব ভাল কথা বুলি মই ক'ব খোজো নহ'লে হয়তো আমি গীত মানে কেনেকৈ গাই বা গীতত কি কি বজায় সেই বিষয়ে আমি নাজানিলোহেঁতেন যেতিয়া আমি সৰু আছিলো আজি মই এটা কথা কৈ দিছো আমাৰ মীনা ছাৰে এতিয়াও মোৰ মনত আছে এই বগলাজানত হাৰমনিয়াম লৈ গীত গাইছিল ফুলৰে মেলাতে তেতিয়া আমি সৰু সৰু আছিলো চাইছিলো এইটো কি বস্তু কি বজে পিছত গৈ গৈ সেই হাৰমনিয়ামটো মোৰ ঘৰত আছে গতিকে সেইটো এটা আমাৰ চিনাকি একচুৱেলি ইউটিউব যদি নাহিলেহেঁতেন হয়তো মই তাৰ পৰা বহুত দূৰত থাকিলোহেঁতেন ইউটিউবৰ কাৰণে আজি এই কিচিঅখন যে মোৰ জীৱনৰ প্ৰথম পাছ কৰা কিচিঅ এইখনে হয় মই মহন্ত দাক ধন্যবাদ দিব বিচাৰিছো তেখেতৰ ঘৰতে মই প্ৰথম পাছ কৰি পাইছো কিচিঅখনত কিমান তাত কি আছে এতিয়াও নাজানো একচুৱেলি কিন্তু তথাপিও অকণমান বজাবলৈ চেষ্টা কৰিছো কিছু জনাও হৈছো বাৰু আৰু মই নলেজটো খালি ল'বহে বিচাৰো যে কিচিঅ বজাই টকা ইনকাম কৰি কিন্তু নহয় তাৰ নলেজটো খুব দৰকাৰ যেনেকৈ এই নলেজখিনি থকাৰ কাৰণে আজি মীনা ছাৰে মোৰ ওপৰত ভৰসা কৰি এই জোনালী 2024 যিটো গীত সেই গীতটো মোক মানে লিৰিকেল বুলি কয় মানে আখৰ ওলাই থকা এটা ভিডিঅ' সেই ভিডিঅ'টো বনাবলৈ মানে দিছে সেইটো খুব মোৰে ভাল লাগিছে কাৰণ আজি ভূপেনাথক মই কৈ আহিছো আহোঁতে এইটো মোৰ সম্পূৰ্ণ 5 বছৰীয়া এটা অভিজ্ঞতাৰ ফল মই অনলাইন শিকিছিলো একচুৱেলি এডিটিং কেনেকৈ কৰে অনলাইন কৰিছিলো তেওঁ মানে তাতে কিছু পাইছো কিন্তু বহুত ডাঙৰ এটা প্ৰগ্ৰাম হয় গতিকে এডিটিং শিকাটো ইমান সহজ নহয় তথাপিও যিখিনি লাগে মানে মই যিখিনি জড়িত তেওঁ ফটো এখন এডিটিং কেনেকৈ কৰে বা লিৰিকেল কেনেকৈ বনায় এইবিলাক আৰু ছাৰৰ পৰা একচুৱেলি আমি বহুত কথা শিকিছো ছাৰে আমাক ষ্টুডিঅ'লৈ লৈ যায় মানে খুব এক্টিভ হয় ছাৰে কিছুমান কথা কৈ দিয়ে আমি সেইটোৱে জ্ঞান এইখিনি এনেকৈ কৰিব বুলি তেখেতে যিখিনি জানে সেইখিনি কৈ দিয়ে আমি সেইটোৱে জ্ঞান বুলি ভাবি লওঁ সেইটোৱে আমি লওঁ আৰু তেনেকৈ আমি এইখিনি অঞ্চলত মানে গীতৰ বা সংগীতৰ ক্ষেত্ৰত জড়িত হৈ আছো সেইটো ভাল লাগিছে চ' বেছি নকওঁ আজি অনুষ্ঠানৰ শুভাৰম্ভ হিচাপে মই নিজেই গোটেইখিনি আয়োজন কৰি হ'লেও অকণমান এটা নিয়ম কৰিব বিচাৰিছো চ' এই নিয়মখিনি কৰাৰ কাৰণে মই মীনা ছাৰ দেৱক ইয়ালৈ অনুৰোধ জনাইছো ইয়ালৈ আহিবৰ কাৰণে মই বহুদিন বিৰতিৰ পাছত মোৰ এটি আধুনিক গীত ৰাইজৰ মাজলৈ এৰি দিবলৈ ওলাইছো গীতটি ৰেকৰ্ডিং কৰি খনিন বৰুক দিলোঁ তুমি লিৰিকেল ভিডিঅ' এটা বনাই দিয়া মই ভবা নাছিলোঁ তেওঁ ইমান সুন্দৰকৈ এটি নাম যে দিব গীতটি তেওঁ সুন্দৰ এটি নাম দিলে জোনালী 2024 বৰ ভাল লাগিছে গীতটি কিমান দূৰ ভাল হৈছে সেয়া শ্ৰোতাই বিবেচনা কৰিব আমি গীতটি লিখিলোঁ নিজেই সুৰ দিলোঁ আৰু সহযোগী ডুৱেট গীত মই বনালোঁ মানে দ্বৈত কণ্ঠৰ মোৰ গীতৰ সহযোগী হিচাপে মোৰ ছাত্ৰী প্ৰিয়াংকীকে লগত ল'লোঁ মই ভবাতকৈ বহুত ভাল তেওঁ কণ্ঠ দিলে খুব সুন্দৰ হৈছে গীতটি গতিকে ৰাইজেও বোধহয় ভালেই পাব গীতটি আজি তেওঁৰ ঘৰতেই আমাৰ গীতটি উন্মোচন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু গীতটি উন্মোচন কৰা আগমুহূৰ্তত আমাৰ উপস্থিত স্বৰ্গম সাংস্কৃতিক গোষ্ঠীৰ সদস্যবৃন্দক প্ৰিয়াংকী মহন্তৰ দেউতাক কৃষ্ণ মহন্তই এটি সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস কৰিছে গতিকে আমি সম্বৰ্ধনা অনুষ্ঠানটি হোৱাৰ পাছতেই আমি আমাৰ আজিৰ গীতটি উন্মোচন কৰিম বুলি ভাবিছোঁ গতিকে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়ি আহিছোঁ ধন্যবাদ সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ জয় জয়তে মাননীয় মীনাৰাম বৰাদেৱ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ধন্যবাদ থাকিল শ্ৰদ্ধা মহন্তদেৱে সকলোকে সম্বৰ্ধনা জনালে তেখেতক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ লগতে নতুন বছৰটো শুভ হোৱাৰ কামনা কৰিলোঁ এতিয়া আমি আমাৰ যিটো মেইন উদ্দেশ্য গীতটো মুকলি কৰা চ' আমি আনুষ্ঠানিক হিচাপে গীতটো মুকলি হ'ল বুলি আমাৰ এগৰাকী সন্মানীয় উন্মোচক হিচাপে নিৰ্বাচন কৰিবলৈ মই মীনা ছাৰদেৱক অনুৰোধ জনাইছোঁ
গীতটি উন্মোচন কৰিবৰ বাবে শিক্ষক ৰমেন বৰপণ্ডিত আৰু আমাৰ শিল্পীগৰাকী পিতৃ কৃষ্ণ মহন্তদেৱকে মই আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ সহযোগ কৰিব ভূপেন নাথদেৱে। মই উন্মোচক হিচাপে তেখেতসকলক দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আজি বৰ পবিত্ৰ দিন, জানুৱাৰী মাহৰ 2024 আজি প্ৰথম দিন। লগতে আমাৰ স্বৰ্গম সাংস্কৃতিক গোষ্ঠীৰ আমাৰ সভাপতিদেৱ মীনাৰাম বৰা ছাৰে এটি গীত ৰাইজৰ মাজলৈ উপহাৰ দিছে। সেই গীতটি আজি সেই গীতৰ অনুষ্ঠানলৈ আমি আজি বৰ আনন্দ উপভোগ কৰিছোঁ। লগতে আমাৰ যিখিনি আমাৰ এই মঞ্চত অতিথি জ্যেষ্ঠ সন্মানীয় মোৰ শিক্ষাগুৰু, লগতে আমাৰ সাংস্কৃতিক গোষ্ঠীৰ সদস্যবৃন্দ, এই লৈ পেলাই আমি আমাৰ এই মীনাৰাম বৰা ছাৰৰ গীত আৰু মীনাৰাম বৰা ছাৰ লগতে আমাৰ প্ৰিয়াংকী মহন্তৰ গীতটি উন্মোচন কৰা হৈছে। ভৱিষ্যতে তেখেতলোকৰ উজ্জ্বল কামনাৰে আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে আগলৈ এনেদৰে ভাল গীত আৰু উলিয়াব পাৰে। এয়ে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ মোৰ সন্মানীয় শিক্ষাগুৰুসকল আৰু লগতে আমাৰ স্বৰ্গম গোষ্ঠীৰ সভাপতি বাৰে মহোদয় আৰু লগতে আমাৰ সদস্য শিল্পীসকল, আপোনালোক সকলোকে মই মোৰ আন্তৰিকতাৰে নতুন বছৰৰ শুভেচ্ছাৰ লগতে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ আজি সন্মানীয় ছাৰ মীনাৰাম বৰা ছাৰ তেখেতৰ আজি তেখেতৰ লগতে সহকাৰী হিচাপে সহায় কৰিছে প্ৰিয়াংকী মহন্তদেৱ। আপোনাকো আমি এই মঞ্চতে ভৱিষ্যত এনেকৈ গান সংগীত যেনেকুৱা ধৰণৰ আমাৰ সংস্কৃতিৰ ওপৰত ভৰসা ৰাখি আগুৱাই লৈ যোৱাৰ চেষ্টা আপোনালোকৰ হাতত সদায় থাকে যে মই তাৰে কামনাৰে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰেও আমাৰ যিখিনি আমাক শিকাই বুজাই লৈ গৈ আছে, ছাৰক চাই আমি আগবাঢ়ি গৈ আছোঁ ক'বলৈ গ'লে হয় কথাটো। আৰু ছাৰৰ গানটি যাতে জয় জয় ময় হয় বুলি মই আশা ৰাখিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। মোৰ বক্তব্য ইমানে কৰি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। মিঠা মিঠা লগা, মিঠা মিঠা লগা, মিঠা মিঠা লগা, Hey.